हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। সকলকে মোৰ চেনেলত স্বাগত জনাইছো। সো আজি মই লৈছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। মই ৰিসেন্টলি VFA পেট এক্সামৰ পাৰ্ট 3 দিছিলো। সো আই হোপ আপোনালোকে ভিডিঅ'টো চাইছে আৰু সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু তেওঁলোকে কমেন্টত জনাইছে যে তেওঁলোকে পাৰ্ট 4 মানে চাব বিচাৰে। সো সেই কাৰণে মই কিছুমান এক্সপেক্টেড কোৱেশ্চনৰ পাৰ্ট 4 লৈ আহিছো। আই হোপ আপোনালোকে এইটো ভিডিঅ' ভাল পাব। সো বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। সো আমাৰ ফাৰ্স্ট কোৱেশ্চন হ'ল Question 1 আছে which cell organelles is known as brain of the cell? কোনবোৰ কোষৰ অংগক কোষৰ মগজু বুলি জনা যায়? সো চাৰিটা অপচন যেনে সাইটোপ্লাজম, নিউক্লিয়াছ, মাইটোকন্ড্ৰিয়া আৰু গ্লোবিউলছ। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ নিউক্লিয়াছ। মনত ৰাখিব নিউক্লিয়াছ হ'ল সেল অৰ্গানেল অৰ্থাৎ কোষৰ অংগৰ মগজু। মনত ৰাখিব মানে ব্ৰেইন অফ দ্য সেল। Question number 2, the scientific name of buffalo is dash. অর্থাৎ মহৰ বৈজ্ঞানিক নাম কি হয় বুলি খোদা হৈছে। সো এই চাৰিটা অপচন দিয়া আছে যেনে বছ টৰাছ, বুবেলাছ বুবালিছ, অবিছ এৰিজ আৰু কেপ্ৰা হিৰকাছ। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ বুবেলাছ বুবেলিছ। মনত ৰাখিব এইটো হ'ল বাফেলোৰ সাইন্টিফিক নাম। Question number 3, which is the largest artery in human body? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ ধমনী কোনখন? সো চাৰিটা অপচন যেনে অৰ্টা, লিভাৰ, কিডনি আৰু হাৰ্ট। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ অৰ্টা। মনত ৰাখিব এইটো হ'ল মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ ধমনী। Question number 4, which part of egg is rich in protein? ডিমৰ কোন অংশত বেছিভাগ প্ৰটিন থাকে? সো এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াত চাৰিটা অপচন যেনে সেল, য়ল্ক, এলবুমিন আৰু মেমব্ৰেইন। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ এলবুমিন। মনত ৰাখিব। Question number 5, incubation period of chicken egg is dash. অৰ্থাৎ মুৰ্গীৰ কণী ফুটিবলৈ কিমান দিন লাগে? সো এইটো নেচাৰেলি কোৱা হৈছে। সো চাৰিটা অপচন যেনে 18 days, 19 days, 21 days আৰু 28 days। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ 21 days। মনত ৰাখিব আৰু লগতে আপোনালোকে মনত ৰাখিব যে এই 21 days টো কি হয় এপ্ৰক্স মানে প্ৰায়। কেতিয়াবা আপোনাৰ 22 days হ'ব পাৰে। সো অপচন যদি 22 days থাকে আৰু 21 days নাথাকে দেন আপোনাৰ 22 days হ'ব পাৰে। Question number 6, the disease FMD affects mainly dash. অৰ্থাৎ FMD ৰোগ কোন প্ৰাণীত বেছিভাগ দেখা যায়? FMD মানে হ'ল ফুট এণ্ড মাউথ ডিজিজ। মনত ৰাখিব। সো চাৰিটা অপচন যেনে পল্ট্ৰি, ৰুমিনেন্টছ, পিগছ অনলি আৰু ডগছ। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ ৰুমিনেন্টছ। মনত ৰাখিব। Question number 7, in veterinary field parturition means dash. অৰ্থাৎ পশু চিকিৎসনত পাৰ্চুৰেশ্যন শব্দটোৰ অৰ্থ কি হয় বুলি খোদা হৈছে। সো চাৰিটা অপচন যেনে ব্ৰিডিং, ডিজিজ, বাৰ্থ গিভিং আৰু ফিডিং। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ বাৰ্থ গিভিং। মনত ৰাখিব মানে পাৰ্চুৰেশ্যন মানে কি হয় বাৰ্থ গিভিং হয়। Question number 8, the instrument that measures purity of milk. অৰ্থাৎ গাখীৰৰ বিশুদ্ধতা জুখিব পৰা যন্ত্ৰটো হ'ল ডেছ। সো চাৰিটা অপচন যেনে লেক্টোমিটাৰ, এনিমোমিটাৰ, হাইগ্ৰোমিটাৰ আৰু নন অফ দ্য অ্যাবভ। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ লেক্টোমিটাৰ। মনত ৰাখিব। Question number 9, which organ removes waste from blood? অৰ্থাৎ ৰক্তৰ পৰা বৰ্জ্য অপসাৰণ কৰা অংগটো কি বুলি খোদা হৈছে। সো চাৰিটা অপচন যেনে লিভাৰ, ষ্টমাক, হাৰ্ট আৰু কিডনি। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি অৰ্থাৎ কিডনি। মনত ৰাখিব। Question number 10, which disease causes abortion in animals? অৰ্থাৎ জন্তুত গৰ্ভপাত হোৱাৰ মুখ্য কাৰণ কি হয় বুলি খোদা হৈছে। সো চাৰিটা অপচন দিয়া আছে যেনে ব্ৰুচেলোচিছ, মাষ্টাইটিছ, এনথ্ৰেক্স আৰু বিকিউ। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ ব্ৰুচেলোচিছ। মনত ৰাখিব। Question number 11, cattle suffer from bloat due to excess of dash. অৰ্থাৎ গৰুৰ পেট ফুলাই যোৱা যাক ব্লট বুলি কোৱা হয় ইয়াৰ মূল কাৰণ কি হয় বুলি খোদা হৈছে। সো চাৰিটা অপচন যেনে ৱাটাৰ, ৰাফেজ, গেছ আৰু প্ৰটিন। অৰ্থাৎ কেটেলবোৰৰ কি এক্সেছ হলে পেট ফুলা বেমাৰ হয় বুলি কৈছে যাক ব্লট বুলি কোৱা হয়। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ গেছ। মনত ৰাখিব অৰ্থাৎ যেতিয়া কেটেলৰ মানে পেটত গেছটো এক্সেছ হৈ যায় সেইটো কি হ'ব ব্লট বুলি ক'ব। মনত ৰাখিব ব্লট বেমাৰ। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 12 লৈ। দিয়া আছে যে the hormone responsible for milk let down is dash. অৰ্থাৎ গাখীৰৰ
লেট ডাউনৰ বাবে দায়ী হোৱা হৰমনটো হ'ল ডেছ গতিকে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ অক্সিটোচিন মনত ৰাখিব আৰু লগতে আপোনালোকে নোটটো চাব যে দ্য অক্সিটোচিন ৰিফ্লেক্স ইজ অলছো সামটাইমছ কল্ড দ্য লেট ডাউন ৰিফ্লেক্স অৰ দ্য মিল্ক ইজেকশ্যন ৰিফ্লেক্স সো কেতিয়াবা আপোনাৰ কুৱেশ্যন আহি পাৰে চেঞ্জ কৰি কিনে যি হৰমন আছে যাৰ বাবদ গাখীৰ লেট ডাউন হয় বা দায়ী হয় সেই হৰমনৰ নাম কি আছিলে বুলি ক'লে অক্সিটোচিন আৰু কেতিয়াবা অক্সিটোচিনক লেট ডাউন ৰিফ্লেক্স বা মিল্ক ইজেকশ্যন ৰিফ্লেক্স বুলিও কোৱা হয় এতিয়া আগবাঢ়িম কুৱেশ্যন নম্বৰ 13 লৈ সো কুৱেশ্যন নম্বৰ 13 আছে দ্য নিউ বৰ্ন অফ গড ইজ কল্ড এজ অৰ্থাৎ এটা ছাগলীৰ পোৱালি কি বুলি কোৱা হয় বুলি সোধা হৈছে সো চাৰিটা অপশ্যন যেনে চিক পিগলেট কিড আৰু কাল্ফ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিন্স কাল্ফ মনত ৰাখিব কুৱেশ্যন নম্বৰ 14 which animal is monogastric অৰ্থাৎ কোনটো প্ৰাণী মনোগেষ্ট্ৰিক হয় বুলি সোধা হৈছে এটা মনোগেষ্ট্ৰিক মানে কি হয় যিবোৰ প্ৰাণীৰ এটা পাকস্থলী থাকে সো চাৰিটা অপশ্যন যেনে কাউ গট পিগ আৰু শিপ সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন সি অৰ্থাৎ পিগ মনত ৰাখিব আৰু লগতে আপুনি নোটটো চাব যে এ মনোগেষ্ট্ৰিক এনিমেল হেজ এ সিম্পল সিঙ্গল চেম্বাৰ্ড ষ্টমাক আনলাইক ৰুমিনেন্টস which have multiple stomach compartment অর্থাৎ মনোগেষ্ট্রিক মানে কি হয় যার নাকি এটাই পাকস্থলী থাকে যেনে পিগ কিন্তু রুমিনেন্টবোৰ কি হয় মাল্টিপল মানে ষ্টমাক থাকে মানে বেছি পাকস্থলী থাকে হয় নহয় যেনে গাই চাৰিটা মানে রুমিনেন্ট থাকে so some example of monogastric animals are humans pigs dogs cats and horses মনত ৰাখিব এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 15 লৈ দিয়া আছে যে the best time for AI artificial insemination in cow is dash অৰ্থাৎ গৰুৰ ক্ষেত্ৰত কৃত্ৰিম প্ৰজননৰ বাবে সৰ্বোত্তম সময় কেতিয়া সো চাৰিটা অপশ্যন দিয়া আছে যেনে বিফৰ হিট ডিউৰিং হিট আফটাৰ হিট আৰু এনি টাইম সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ডিউৰিং হিট মনত ৰাখিব আগবাঢ়িছো কুৱেশ্যন নম্বৰ 16 লৈ দিয়া আছে যে দ্য মেইন ফাংচন অফ আৰবিসি ৰেড ব্লাড সেল ইজ টু কেৰি ডেছ অৰ্থাৎ আৰবিসিৰ মূল কাম কি হয় বুলি সোধা হৈছে সো চাৰিটা অপশ্যন দিয়া আছে যেনে প্ৰটিন অক্সিজেন ৱাটাৰ আৰু ফেট সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ টু কেৰি অক্সিজেন মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য পিএইচ অফ ৰুমেন মানে ৰুমেনৰ সাধাৰণ পিএইচ কিমান এটা পিএইচ মানে কি হয় প্ৰেজেন্স অফ হাইড্ৰোজেন হয় নহয় সো চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দ্যাট মিন্স 5.5 to 7 আই আপোনালোকে বুজি পাইছে কুৱেশ্যন নম্বৰ 18 which of the following is not a communicable disease মানে কোনটো কমিউনিকেবল ডিজিজ নহয় এটা নট বুলি কৈছে তলৰ কোনটো ৰোগ সংক্ৰামক নহয় সো চাৰিটা অপশ্যন যেনে এনথ্ৰেক্স মাষ্টাইটিছ এফএমডি আৰু ব্ৰুচেলোচিছ সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ মাষ্টাইটিছ মনত ৰাখিব কুৱেশ্যন নম্বৰ 19 আইডেন্টিফাই দ্য ফলোইং সাৰ্জিকেল ইনষ্ট্ৰুমেন্ট দ্যাট ইউজ ইন দ্য ফিল্ড অফ ভেটেৰিনেৰী অৰ্থাৎ পশু চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা তলত দিয়া অস্ত্ৰোপচাৰৰ যন্ত্ৰটো চিনাক্ত কৰা বুলি কৈছে সো ডায়াগ্ৰাম দিয়া আছে আপুনি চাব পাৰে সো চাৰিটা অপশ্যন যেনে ইমাস্কুলেটৰ হুফ গ্ৰিণ্ডাৰ স্কালপেল আৰু ৰিট্ৰেক্টৰ সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব কাইণ্ডলি আপুনি জনাব সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ দ্যাট মিন্স ইমাস্কুলেটৰ মনত ৰাখিব মেবি আপোনালোকে এনেকুৱা কুৱেশ্যন সুধিব পাৰে সো কাইণ্ডলি আপুনি প্ৰিপেয়াৰ কৰিব অলপ ইনষ্ট্ৰুমেণ্টৰ বিষয়ে চাব এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 20 লৈ which animal gives the highest fat percentage in milk তলৰ কোন প্ৰাণীৰ দুধত সৰ্বাধিক চৰ্বি থাকে সো চাৰিটা অপশ্যন যেনে কাউ বাফেলো গট এণ্ড শিপ সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দ্যাট মিন্স বাফেলো মনত ৰাখিব আগবাঢ়িছো কুৱেশ্যন নম্বৰ 21 লৈ which vitamin deficiency causes night blindness অৰ্থাৎ কুকুৰিকণা বা নিশাৰ অন্ধতাৰ কাৰণ কোনটো ভিটামিনৰ অভাৱত হয় সো চাৰিটা অপশ্যন দিয়া আছে যেনে ভাইটামিন এ ভাইটামিন বি ভাইটামিন চি আৰু ভাইটামিন ডি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ভাইটামিন এ মনত ৰাখিব সো এতিয়া আগবাঢ়িছো অন্তিম কুৱেশ্যনৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 22 লৈ which mineral is necessary for bone formation অৰ্থাৎ হাড় গঠনৰ বাবে কোন খনিজৰ প্ৰয়োজন সো চাৰিটা অপশ্যন যেনে আইৰন ক্যালসিয়াম আয়ৰন আৰু সোডিয়াম সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দ্যাট মিন্স ক্যালসিয়াম মনত ৰাখিব সো এই আছিল আপোনালোকৰ পাৰ্ট 4 ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ সো থ্যাংক ইউ সো মাচ লগ পাম অন এটি ভিডিঅ'লৈ তেতিয়ালৈকে পঢ়ি থাকক শিকি থাকক সো ওয়ান্স अगेन থ্যাংক ইউ সো মাচ এণ্ড অল দ্য বেষ্ট ফৰ ইউৰ আপকামিং এক্সামছ